সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী থকা অৱস্থাত খনিকৰ ষ্টেডিয়ামৰ সপোন দেখিছিল ৬০০০ আসনেৰে আমি খনিকৰ ষ্টেডিয়ামৰ কাম হাতত লৈছিলো যোৱা কেইটামান মোৰ ডিব্ৰুগড় ভিজিটত মই খনিকৰ ষ্টেডিয়ামলৈকে গৈছিলো আৰু মই মনত কল্পনা কৰিছিলো যে সৰু সজাই ষ্টেডিয়ামৰ দৰে আমি খনিকৰ ষ্টেডিয়ামখনক কৰিব পাৰো নে নাই সদায় নেশ্যনেল গেম যে গুৱাহাটীতে হ'ব লাগে তাৰ কোনো কাৰণ নাই কেতিয়াবা আমি ডিব্ৰুগড়তো কৰিব পাৰো আৰু সেইবাবে খনিকৰ ষ্টেডিয়ামখনৰো আমি সম্পূৰ্ণ নতুন ধৰণে ৩৫,০০০ মানুহ একেলগে বহি থাকিব পৰাকৈ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছো প্ৰথম পৰ্যায়ৰ কাম আমি অক্টোবৰত উদ্বোধন কৰিম আৰু এবছৰৰ ভিতৰত ৩৫,০০০ তাৰ মানে সৰু সজাই ষ্টেডিয়ামতকৈ অলপ ডাঙৰ হ'ব সৰু নহয় সৰু সজাই ষ্টেডিয়ামতকৈও বিশাল এখন ষ্টেডিয়াম আমি আপোনালোকক উপহাৰ দিম এয়া আমাৰ সংকল্প সেই বিষয়ে মই আজি আপোনালোকক জনাব বিচাৰিছো মোৰ মনত বিশ্বাস মই এটা নিৰ্দিষ্ট ৰাস্তাৰে আৰম্ভ কৰিছো যদি গুৱাহাটীত এবাৰ অসম গৌৰৱ বঁটা এবাৰ যদি আমি গুৱাহাটীত দিওঁ দ্বিতীয়বাৰ আমি ডিব্ৰুগড়ত দিম তৃতীয়বাৰ আমি গুৱাহাটীত দিম এবাৰ যদি বিধানসভা গুৱাহাটীত হয় দ্বিতীয়বাৰ বিধানসভা ডিব্ৰুগড়ত হ'ব তৃতীয়বাৰ গুৱাহাটীত হ'ব চতুৰ্থবাৰ আকৌ ডিব্ৰুগড়ত হ'ব অৰ্থাৎ গুৱাহাটীৰ পিছত আমি ডিব্ৰুগড়ক অসমৰ এখন ৰাজধানী হিচাপে লৈ যোৱাৰ বাবে দৃঢ় সংকল্পৰে আগবাঢ়িছো